কংগ্ৰেছৰ যিখন তালিকা সেই তালিকাখন হৈছে ডাইনেষ্টিক পলিটিক্সৰ এটা ৰিফ্লেকশ্যন। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সন্তান, ডক্টৰ ভূমিধৰ বৰ্মনৰ সন্তান, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান, প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সন্তান, প্ৰয়াত মেম্বাৰ গগৈ ডাঙৰীয়াৰ বোৱাৰী, এই ধৰণে যদি ধুবুৰীৰ সংসদৰ সন্তান, এনেকৈ যদি চাব যায় কংগ্ৰেছৰ গোটেই প্ৰাৰ্থী তালিকাখন সতী সন্ততি কোনোবা নেতাৰ ল'ৰা ছোৱালীৰে বংশানুক্ৰমিক এখন প্ৰাৰ্থী তালিকা। তাৰ পৰিৱৰ্তে আজি যদি আপোনালোকে বিজেপি ৰাজ্যসভাৰ তালিকাখন চায়, আমি কাক প্ৰাৰ্থিত্ব দিছোঁ? তেৰছ গোৱালা, দেউতাক মাকৰ নাম কোনেও নাজানে, সন্মানীয় পিতৃ মাতৃ, কিন্তু তেওঁলোক কেতিয়াও পাব্লিক লাইমলাইটত অহা নাই। যোগেন মহানৰ পিতৃ মাতৃৰ বিষয়েও সন্মানীয় হ'ব, কিন্তু কেতিয়াও তেওঁ ৰাজনীতিৰ লগত জড়িত নাছিল। ভাৰতীয় জনতা পাৰ্টীৰ গোটেই লক্ষ্যটো হৈছে সাধাৰণ পৰিয়ালৰ সাধাৰণ ল'ৰা ছোৱালীক আগুৱাই দিয়া। সেইকাৰণে কংগ্ৰেছৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে। কংগ্ৰেছ দলে সদায় ডাঙৰ নেতাৰ ল'ৰা ছোৱালীক টিকট দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক কেৰেক্টাৰ, আৰু বিজেপিৰ ৰাজনৈতিক কেৰেক্টাৰটো হ'ল যে সাধাৰণ মধ্যবিত্ত বা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীক আমি ৰাজনীতিৰ পথাৰখনলৈ লৈ আহা। গতিকে ৰাজ্যসভাতে চাওক বা উপ নিৰ্বাচনতে চাওক, লোকসভাতে চাওক বা আমাৰ যিখন বিধানসভাৰ তালিকা ওলাব, ক'ৰবাত এটা দুটা বেলেগ কথা, কিন্তু 99% সাধাৰণ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ সন্তানকে আমি পাৰ্টীৰ মনোনয়ন দিম। এইটো হ'ল ডিফাৰেঞ্চ অফ পলিটিকেল কালচাৰ। আপোনালোকে কংগ্ৰেছৰ লিষ্টখন চাব আৰু বিজেপিৰ লিষ্টখন চাব, এই পাৰ্থক্যটো স্পষ্টকৈ আপোনালোকে দেখা পাব। অখিল গগৈ ৰাইজৰ দলে ডিমৌ উপ নিৰ্বাচনত দ্বিতীয় স্থানত আহিছিল। যেনেকৈ আজি আমি ইয়াত আলোচনা কৰিছোঁ, এজিপিয়ে বিচৰা সম্ভাৱ্য তালিকাখন আমি আলোচনা কৰা নাই। কালি যেতিয়া নিৰ্বাচনী সমিতিৰ বৈঠকো হ'ব, এজিপিয়ে বিচৰা চিটকেইখন আমি আলোচনা নকৰোঁ। কিমান পাব নাপাব বেলেগ কথা, কিন্তু ৰাজনৈতিক দলে মিত্ৰ দলক সন্মান জনোৱাটো এটা নিয়ম। যেনেকৈ 3 দিন আগতে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত দীঘলীয়াকৈ বহিছোঁ আৰু এটা চূড়ান্ত সিদ্ধান্তত আহিছোঁ। আমি আজি UPPL দলে যদি ৰাজ্যসভাত মনোনয়ন দিয়ে, আমি সমৰ্থনৰো আশ্বাস দিছোঁ। তৃতীয়তে ৰাভা হাছং যৌথ মঞ্চৰ লগতো মই এতিয়া ঘৰত তেওঁলোক বহি আছে, আলোচনা কৰিম। আৰু আমাৰ নিৰ্বাচনী বৈঠকৰ পূৰ্বে আমাৰ মিত্ৰ দল সংগঠন সকলোৰে লগত আমি আলোচনা কৰিহে কেণ্ডিডেট দিম। আজি বৰচলাত ৰাইজৰ দলে টিকট বিচাৰি আছিলে, মাহমৰা ডিমৌত ৰাইজৰ দলে টিকট বিচাৰি আছিলে, কিন্তু কংগ্ৰেছ দলে তাত প্ৰাৰ্থী দিছে। কালি হয়তো অখিল গগৈয়ে আত্মসমৰ্পণ কৰিব পাৰে, কিয় অখিল গগৈক শিৱসাগৰ চিটটোত জিকিব লাগে। সেইকাৰণে অখিল গগৈ যে কংগ্ৰেছৰ লগত কাজিয়া কৰিব তাক মই নকওঁ, বাৰ্গেনিং কৰিছে, কিন্তু অখিল গগৈৰ গোটেই ৰাজনৈতিক ভৱিষ্যতটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে? শিৱসাগৰৰ ওপৰত। গতিকে তেওঁ শিৱসাগৰত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিলে তেওঁ নিজকে দুৰ্বল অনুভৱ কৰিব, আৰু সেইকাৰণে কংগ্ৰেছ দলে তেওঁক ব্লেকমেইলিং কৰি আছে। বাহিৰত অখিল গগৈয়ে কথা বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে, কিন্তু বৰ্তমান অখিল গগৈ ব্লেকমেইলিঙৰ চিকাৰ হৈ আছে। আৰু লাষ্টত দেখিব তেওঁ কংগ্ৰেছৰ মতে সকলো এৰি দিব, কাৰণ শিৱসাগৰ চিটটো তেওঁ জিকিবৰ কাৰণে তেওঁৰ নিজৰ সাহস বৰ্তমান নাই। আৰু সেইকাৰণে অখিল গগৈয়ে যে আপোনালোকক টাইম দিয়ে, আজি ৰাতি 12টা, কালি ৰাতিপুৱা 8টা, পৰহি 2টা বজাত, এইবিলাক টাইম দিয়ে কিয়?
তেওঁ কংগ্ৰেছক ভয় খুৱাব যত্ন কৰে কংগ্ৰেছেও বুজি পালে যে অখিল গগৈৰ দুৰ্বলতাটো শিৱসাগৰত লুকাই আছে সেইকাৰণে কংগ্ৰেছেও ব্লেকমেইল কৰি আছে এতিয়া ৰাইজৰ দলেও কংগ্ৰেছক ভয় খুৱাব খোজে কংগ্ৰেছেও ৰাইজৰ দলক ভয় খুৱাব খোজে বৰ্তমান মিত্ৰতাটো হ'ল তেনেকুৱা আৰু এই মিত্ৰতাটো যদি হয়ও মই কওঁ 99.9% হ'ব মোৰ ইমান ভুল হোৱা নাই 1% মই ৰাখি থৈ দিছোঁ যদি অখিল গগৈৰ বিবেকত দংশন হয় বেলেগ কথা কিন্তু তেওঁৰ যে বিবেক আছে এইটো মই নাভাবোঁ 99.9% অখিল গগৈ আত্মসমৰ্পণ কৰিব কৰি কি ক'ব বিজেপি ঘৰুৱা স্বাৰ্থত আমি ত্যাগ কৰিলোঁ ডাইলগো এইটো দিব যে ফেচিষ্টক ঘৰুৱাৰ কাৰণে আমি ত্যাগ কৰিলোঁ কিন্তু এই ত্যাগটো কিয় হ'ব শিৱসাগৰত হৰাজিকাৰ গন্তিত কিন্তু যদি অখিল গগৈৰ বিবেক দংশন হয় আৰু তেওঁ যদি কিবা কাৰণত মিত্ৰতা নকৰে সেইটো মই আগতে কৈছোঁ যে যদি খুব বিবেক নথকা মানুহৰো কেতিয়াবা বিবেক দংশন হয় সেইটো এটা বেলেগ কথা কিন্তু বৰ্তমানলৈকে যিটো সিগনেল সেইটো তেওঁ আত্মসমৰ্পণ কৰা আৰু যোগেন্দ্ৰ যাদৱ বোলা ব্যক্তিজনো যে আহিছে তেওঁক কোনো কংগ্ৰেছে পঠোৱা নাই তেওঁক অখিল গগৈ মাতিহে আনিছে যদি কংগ্ৰেছে কাবাক আলোচনাৰ কাৰণে পঠালেহেঁতেন তেতিয়া তেওঁৰ লগত এজন কংগ্ৰেছৰ নেতাও আহিলহেঁতেন আৰু তেওঁক যদি সেইকাৰণে অখিল গগৈ আৰু যোগেন্দ্ৰ যাদৱৰ বন্ধুত্ব বহু দিনৰ অখিল গগৈহে যোগেন্দ্ৰ যাদৱক মাতি আনিছে যে মোক সহায় কৰক বুলি হয় লুৰিণজ্যোতি গগৈৰো হিচাপ মিলা লুৰিণজ্যোতি গগৈয়ে বৰাক ভেলীত এটা টিকট দিম বুলি কথা বাৰ্তা পাতি থৈছে বিনাকান্দিত টিকট দিম বুলি কথা বাৰ্তা পাতি থৈছে মৰিগাঁৱত টিকট দিম বুলি কথা বাৰ্তা পাতি থৈছে কেণ্ডিডেটবিলাকৰ লগত ধেমাজিত কথা বাৰ্তা পাতি থৈছে এটা ধুবুৰী ফালৰ মানুহৰ লগতো কথা পাতি থৈ দিছে গতিকে তেওঁৰ মিত্ৰতাটো হ'ব কাৰণ তেওঁ খোৱাঙত ইলেকশ্যন জিকিব খোজে এওঁলোকৰ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ কথা হ'ল যে বৰ্তমান আমি বিধায়ক হৈ থাকিব লাগে মিত্ৰতা হ'ব কিন্তু এই মিত্ৰতাবোৰ কেনেকৈ হ'ব যে তেওঁলোকে কংগ্ৰেছক আত্মসমৰ্পণ কৰি দিব